BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTCৰ নতুন প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। মই ৰাজ্য চৰকাৰৰ হৈ আৰু ভাৰতীয় জনতা পাৰ্টিৰ হৈ তেখেতক অজস্ৰ শুভকামনা জনাইছোঁ। তেখেতে যাতে সফল হ'ব পাৰে, 5টা বছৰ যাতে BTC শান্তি আৰু প্ৰগতিৰ ৰাস্তাৰে আগুৱাই লৈ যাব পাৰে, তাৰ বাবে মই তেখেতক অজস্ৰ শুভকামনা যাচিছোঁ। ৰাজ্য চৰকাৰৰ পৰা BTCৰ প্ৰশাসনে যাতে BTC ৰাইজৰ বাবে কাম কৰিব পাৰে, ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াম। Today, Sri Hagrama Mohilary has taken oath as new Chief of Bodoland Territorial Council. I, on behalf of state government as well as on behalf of Bharatiya Janata Party, we extend our best wishes to him. We hope that he will lead BTC for next 5 years. He will ensure peace and stability, and he will also accelerate the path of progress. As far as state government is concerned, we will extend all possible cooperation to the new BTC administration. আপোনালোকে জানে যে BPF দলে ইতিমধ্যে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। আজি BTCৰ শপত গ্ৰহণ অনুষ্ঠান, সেইবাবে আজি আমি ৰাজনৈতিক কথা বতৰা পতা নাই, কিন্তু অহা দিনবিলাকত ডেফিনেটলি আমি ৰাজনৈতিক কথা বতৰা পাতিম। আৰু মই নাভাবোঁ যে BPF আৰু BJP দলৰ মাজত সহযোগিতাৰ অভাৱ থাকিব। আমি BJP দলৰ ফালৰ পৰা BTC যাতে সফল হয়, হাগ্ৰামা মহিলাৰী সফল হয়, আমি সম্পূৰ্ণ সহায় আৰু সহযোগিতা অৰুণোদয় এতিয়া আমাৰ BTCৰ নতুন প্ৰশাসনৰ লগত আলোচনা কৰি তেওঁলোকৰ লগত আলোচনা কৰি আমি দিব লাগিব, কাৰণ তেওঁলোকে আজি মাত্ৰ দায়িত্ব পাইছে। গতিকে অহাকালিৰ ভিতৰতো তেওঁলোকে লিষ্ট এখন বনাই দিব নোৱাৰে। গতিকে BTCৰ 6 লাখ লোকে অৰুণোদয় পাব। আগত যি তালিকা আমি বনাইছিলোঁ, ডেফিনেটলি নতুন BTCয়ে তাত অলপমান বিবেচনাও কৰিব। সেইবাবে অৰুণোদয় হওক, মহিলা উদ্যমিতাই হওক, ৰাজ্য চৰকাৰৰ আঁচনিসমূহ আমি BTCৰ লগত আলোচনা কৰি ৰূপায়ণ কৰিম। 2-3 দিন তেওঁৰ দায়িত্ব লৈ লওক। অহা সপ্তাহত আমি এই বিষয়ে আলোচনা কৰিম। BTCৰ লেণ্ড ছাবজেক্ট BTCৰ ওপৰত আছে। BTCৰ ভিতৰত ৰাজ্য চৰকাৰে এভিকশ্যন চলোৱাই হওক বা মাটিৰ পট্টা দিয়াই হওক, এই দুয়োটাত আমি কাৰিকৰী সহযোগিতাক বাদ দি আমি আন কাম নকৰোঁ। এই ক্ষেত্ৰত সিদ্ধান্ত BTCয়ে ল'ব লাগিব, ৰাজ্য চৰকাৰৰ ইয়াত কোনো ভূমিকা নাই। 16টা বিভাগ DC-সকলক কেইটামান বিভাগ চাব দিয়া হৈছিলে। যোৱাকালি আমি DC-সকলক আমি অলৰেডি অৰ্ডাৰ দিছোঁ যে এতিয়াৰ পৰা DC-সকলে BTCৰ কাম কাজ নাচায়। কংগ্ৰেছ কিন্তু BTCত এখনো পোৱা নাই। পিছত BTCৰ নিৰ্বাচনৰ শেষৰ 4 দিন ময়ো লাগিব নোৱাৰিলোঁ। আমি সকলোবোৰ অলপমান দূৰে দূৰে থাকিবলগীয়া হ'ল। গতিকে নিৰ্বাচনৰ শেষৰ কেইদিনৰ পৰ্যালোচনা মই এতিয়ালৈকে কৰিব পৰা নাই, কাৰণ অসমত জুবিন গাৰ্গৰ ঘটনাটোক লৈ ইমান এটা পৰিৱেশ সৃষ্টি হ'ল যে মই এতিয়াও বহি পেলাই কাৰো লগত কথাও পাতিব সময় পোৱা নাই। গতিকে আজি এটা ভাল দিন, লাহে লাহে ইলেকশ্যনৰ বিষয়ে বা আন বিষয়ে আলোচনা কৰিম। মই হাগ্ৰামা মহিলাৰীৰ লগত কথা পাতিছোঁ। ভৱিষ্যতে BJP আৰু BPFে সহযোগিতা কেনেকৈ কৰিব পাৰে তাৰ কথা বতৰাও মই পাতিছোঁ। কিন্তু এইকেইটা দিন জুবিন গাৰ্গৰ ঘটনাক লৈ মন ইমানেই ভাৰাক্ৰান্ত হৈ আছে যে ভাল কৰি বহি কথা পাতিব পৰা নাই। মই বিশ্বাস কৰোঁ যে হাগ্ৰামা মহিলাৰীয়েও BJPৰ লগত সহযোগিতা কৰিব আৰু BJPয়েও BPFৰ লগত সহযোগিতা কৰিব।
আৰু আপোনালোকে জানে যে হাগ্ৰামা মহিলাৰ লগত মোৰ সম্পৰ্ক আজি নহয় 2001-2 চনৰে আমাৰ এটা বিশেষ সম্পৰ্ক আছে আৰু যোৱা 5 বছৰো যেতিয়া হাগ্ৰামা মহিলাৰীৰ এটা ৰাজনৈতিকভাৱে তেওঁ BTCৰ পৰা আঁতৰত আছিল মই ব্যক্তিগত সম্পৰ্ক মোৰ লগত সদায় আছিলে আৰু ব্যক্তিগত সম্পৰ্ক আমি সদায় মেইনটেইন কৰি ৰাখিছিলোঁ গতিকে ইয়াক ৰাজনৈতিকলৈকে ৰূপান্তৰ কৰোঁতে সময় নালাগে কিন্তু আজিৰ দিনটো ৰাজনীতি পতাৰ কথা নহয় কাৰণে পতা নাই বিশেষকৈ অসমৰ পৰিৱেশটো অলপ বেলেগ হৈ আছে কেইটামান দিন যাওক ৰাজনৈতিক কথা স্যার জুবিন গার্গর বাবে people are having a demand when the NRIs of Singapore will come back. Look, this is completely depend on them. অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কান্দক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম Sir, PPL out, BJP in. চাওক মই এটা কথা কৈছোঁ যে আজিৰ দিনত মই পলিটিকেল কথা পাতিব খোজা নাই আৰু বেছি পলিটিকেল কথা পাতিলে অসমতো মানুহে আজি বেয়া পাব পৰিৱেশ এটা হওক কিন্তু আমাৰ লক্ষ্যটো যে বড়োভূমিত শান্তি থাকক সকলো মানুহ একত্ৰিত হৈ থাকক আজি মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰণে এটা ডাঙৰ সফলতা ইলেকশ্যনৰ আগতো ভাইলেঞ্চ হোৱা নাই ইলেকশ্যনৰ মাজতো হোৱা নাই ইলেকশ্যনৰ পিছতো হোৱা নাই গতিকে গৃহমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিচাপে মোৰ এইটো এটা ডাঙৰ সফলতা যে আজি আমি ইমান ডাঙৰ এটা ইলেকশ্যন হ'ল ক'তো এটাওতো গণ্ডগোল লগা নাই গতিকে সেইটো হ'ল অসম চৰকাৰৰ সফলতা আৰু আজি যে BTC ৰাইজক আমি শান্তি দিব পাৰিছোঁ সুৰক্ষা দিব পাৰিছোঁ এইটো এটা আমাৰ ডাঙৰ সফলতা পৰৱৰ্তী পলিটিকেলি এইটো কোনো অসুবিধা নাই মই আগতে কৈছোঁ হাগ্ৰামা মহিলাৰীৰ লগত মোৰ ব্যক্তিগত বহুত বেছি ভাল সম্পৰ্ক সেইকাৰণে ইয়াত কোনো ইছ্যু নাই যেতিয়াই আমি পলিটিকেল কথা পাতিব খুজিম তেতিয়াই আমি পাতি ল'ব পাৰিম এতিয়া পলিটিকেল কথা পতাৰ সময় নহয় কাৰণে মই পতা নাই চব মই এইটো কথাই বুজি পাওঁ যে আজিৰ মুহূৰ্তত EM বা MCL এই কথা পতাৰ বৰ্তমান সময় নহয় কিন্তু এইটো নহয় যে আমি পলিটিকেল কথা নাপাতোঁ কাৰণ 26ৰ বিধানসভা নিৰ্বাচনত BPFৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব গতিকে পলিটিকেল কথা মই পাতিবই লাগিব যোৱা 4-5 দিনত BTC ৰিজাল্টৰ পিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত মই কথাও পাতিছোঁ ফোনতো পাতিছোঁ নিজেও লগ পাইছোঁ কিন্তু অসমৰ পৰিৱেশটোৰ কাৰণে মই পলিটিকেল কথা পতা নাই ৰাজ্য চৰকাৰে কিবা চাকৰি আৰু অলপ নেকি আমাৰ নৱেম্বৰত বহুতকেইটা পোষ্ট ওলাব যিসকল আগতে আমাৰ EM আছিলে তেওঁসকলৰ ষ্টেটাছ হেৰি কৰা বুলি কৈছে আপোনাৰ আগে পিছে আপোনাৰ চিকিউৰিটি আছিলে এছকুট আছিলে সেইসকল উঠাই নিয়া হৈছে আমাৰ কথাটো এনেকুৱা মইতো ভাবোঁ মোৰো চিকিউৰিটিবোৰ উঠাই দিব লাগে এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে VIP কিমান বেয়া সেইকাৰণে VIPটো থাকিবই নালাগে মইতো বিচাৰোঁ মোৰ পৰাও এইবোৰ উঠাই লৈ যাওঁ এতিয়া উপায় নহ'লে আমিতো কাৰোবাক নিৰাপত্তা দিব লাগে কিন্তু মইতো নিজে বিচাৰোঁ যে মোৰ মন্ত্ৰী MLA কাৰো লগত চিকিউৰিটি থাকিব নালাগে আমি কিমানৰ PSU উঠাই দিছোঁ আটাইতকৈ ক'ব গ'লে আমাৰ দিনতে 4,000 PSUৰ পৰা আমি 600লৈকে নমাই দিছোঁ আৰু সেই পুলিচবিলাক এতিয়া ৰাস্তাত ডিউটি কৰে 125th এমেণ্ডমেণ্ট মতে তাৰ ইলেকশ্যন হ'ব লাগিব কিন্তু এমেণ্ডমেণ্টটো এতিয়াও পাছ হোৱা নাই যেতিয়াই পাছ হ'ব তেতিয়াই অসমত যেনেকৈ পঞ্চায়তৰ ইলেকশ্যন হয় VCDCৰো ইলেকশ্যন হ'ব লাগিব কিন্তু সংসদত পাছ হোৱাৰ পিছত আগত নহয় গতিকে বৰ্তমান আগত যেনেকৈ আছিল তেনেকৈ থাকিব কিন্তু যেতিয়া ইলেকশ্যন হৈ সংবিধান সংশোধনী পাছ হ'ব তেতিয়া ডেফিনেটলি ইলেকশ্যন হ'ব লাগিব স্যার BTC যিটো চেন্ট্ৰেল সিলেকশন বোর্ড বুলি এটা আছিলে পুনৰাই সেইটো হেৰি কৰিব নেকি BTCৰ প্ৰশাসন কেনেকৈ চলাব তাৰ সম্পূৰ্ণ দায়িত্ব হাগ্ৰামা মহিলাৰীৰ ওপৰত UPPL থাকোঁতেও BJPয়ে ইণ্টাৰফেয়াৰ কৰা নাছিল কেতিয়াবা মিটিঙত মাতে আমি আহোঁ
আৰু ঠিক সেইধৰণে BPF-এও যেতিয়া BTC চলাব ৰাজ্য চৰকাৰে ইণ্টাৰফেয়াৰ নকৰে। আমি আগতেও কৰা নাই, এতিয়াও আমি নকৰোঁ, কাৰণ আমি বিচাৰোঁ যে BTC-খন ছাকচেছ হওক। যিসমূহ পদ খালী হৈ আছে BTC-ত ছাৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তেওঁলোকে কৰিব পাৰে। চৰকাৰৰ যি অনুমোদন লাগে অসম চৰকাৰৰ, BTC-ৰ কৰ্মচাৰীৰ দৰমহা অসম চৰকাৰে দিয়ে। সেইকাৰণে অসম চৰকাৰে যেতিয়াই তেওঁলোকে বিচাৰিব ইমানটা পোষ্ট খালী আছে, ইমানটা আমি এডভাৰটাইজ দিব খোজোঁ, আমি দি দিম, আমাৰ কোনো অসুবিধা নাই। মোৰ মতেদি তদন্ত প্ৰক্ৰিয়াটো খুব ভাল দিশেৰে আগবাঢ়িছে আৰু ৰাইজেও ভাল পাইছে যে আমি কাকো ক্ষমা কৰা নাই। যোনে ঘটনাৰ লগত জড়িত তাকে আমি গ্ৰেপ্তাৰ কৰিছোঁ, কাকো আমি VIP ট্ৰিটমেণ্ট দিয়া নাই, সকলোকে আমি সমানে জেৰা কৰিছোঁ। গতিকে মই যিমান ৰাইজৰ লগত কথা পাতিছোঁ, ৰাইজ যথেষ্ট সন্তুষ্ট। অসম চৰকাৰে যি ধৰণে তদন্তৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে। স্যার নমিনেট MCLA কেতিয়া দিয়ে কমপ্লিটলি হাগ্ৰামা মহিলাৰ ওপৰত আমি তেওঁ যেতিয়া চিঠি দিব তেতিয়া মই কৰি ল'ম। আমি ক'তোৱে ইণ্টাৰফেয়াৰ নকৰোঁ, স্যার আগতেও কৰা নাছিলোঁ, এতিয়াও নকৰোঁ। স্যার UPL এর লগত বৰ্তমান থকাটো বিচাৰে নে NDA থকাটো বিচাৰে চব আজিৰ দিনটোত মই এটাই কথা কৈছোঁ যে মই ৰাজনৈতিক কথা বাৰ্তা এতিয়াও হাগ্ৰামা মহিলাৰ লগত পতা নাই। তেওঁলোকৰ মিটিঙত যিটো প্ৰস্তাৱ গ্ৰহণ কৰিছিল মোক কপিটো দিছে আজি, মই ৰাস্তাত যাওঁতেহে পঢ়ি যাম। জুবিন গাৰ্গৰ যিটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব নেকি? আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID-ক কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CID-য়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। ছাৰ কোকৰাঝাৰত জুবিন গাৰ্গৰ স্মৃতি উদ্যান এখন খোলাৰ কথা কৈছিলে, হাগ্ৰামা মহিলাৰীয়ে মোক কৈছে যে তেওঁৰ কিছুমান চিন্তা আছে, লাহে লাহে আমি পাতি ল'ম। সহায় হৈ যাব তাক। আমাৰতো মই আগতে কৈছোঁ যে 100% সহযোগিতা আমাৰ নতুন BTC প্ৰশাসনৰ প্ৰতি থাকিব আৰু আমি লাম্বা একেলগে কাম কৰিব লাগিব 5 বছৰ। আলোচনা হৈ থাকিব যিবিলাক কথা আছে। এই মুহূৰ্তত তেওঁলোকে দায়িত্ব লওক, কি আছে কি নাই চাওক, আৰু 5 বছৰ লাম্বা সময় কথা পাতিবৰ কাৰণে আমি বহুত সময় পাম। খালি মই এটাই কথা আপোনালোকক কৈছোঁ যে হাগ্ৰামা মহিলাৰীক মই কেতিয়া চিনি পাওঁ, যেতিয়া মই ৰাজনীতি আৰম্ভ কৰিছিলোঁ। মাজত 2 মাহে মোৰ লগত কথা বতৰা নাছিল, তাৰ বাদে সদায় মোৰ লগত ক'ব গ'লে যোৱা 5 বছৰত মোৰ লগত সদায় সম্পৰ্ক। মই কোকৰাঝাৰ আহিলে তেওঁক খবৰ দিওঁ, হাগ্ৰামা ভাই মই কোকৰাঝাৰ আহি আছোঁ। গতিকে মোৰ লগত ব্যক্তিগত সম্পৰ্কৰ কোনো অভাৱ নাই। চৰকাৰী আৰু ৰাজনৈতিক কথা আমি পাতিব লাগিব, কাৰণ এতিয়া আজিৰ দিনত মই শপত গ্ৰহণ অনুষ্ঠানত আহিছোঁ, আজি বহুত কথা পতা নাই, লাহে লাহে আমি পাতি থাকিম। আৰু মই এটাই কথা কৈছোঁ যে আমি বহুত দিন একেলগে কাম কৰিব লাগিব, 5 বছৰ দীঘলীয়া সময়। সেইকাৰণে আজিয়ে চব পাতি কিয় সময়টো চেছ কৰি দিওঁ, লাহে লাহে পাতি থাকিলে হ'ব। So same like Shyamkanu Mahanta, Akhil Gogoi is also demanding the CBI inquiry. অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু শ্যামকানু মহন্ত 3জনে একেলগে CBI ডিমাণ্ড কৰি আছে। কথা পাতি ডিমাণ্ড কৰিছে একেলগে নে কাকতলীয়া সংযোগ হৈ গ'ল কিবা কাৰণত, সেইটো মই নাজানো, কিন্তু 3জনৰ দাবী একেটাই।